চলিত বৰ্ষত 29 জুনৰ পৰা দুলীয়াজান বিধানসভা সমষ্টিৰ বুঢ়ীডিং বাৰিণীয়ে প্ৰায় 80টাৰ অধিক গাঁও প্লাবিত কৰিছিল। প্ৰায় 10,000 অধিক লোক ইয়াত ক্ষতিগ্ৰস্ত হৈছিল। বিভিন্ন জেগাত আমি তেওঁলোকক ৰিলিফ কেম্প পাতিছিলোঁ আৰু তেওঁলোকক আমি যিমান পাৰিছিলোঁ ৰিলিফ দিবলৈ চেষ্টা কৰিছিলোঁ। কিন্তু এতিয়া পানী শুকোৱাৰ লগে লগে এই ক্ষতিগ্ৰস্ত লোকসকল ঘৰমুৱা হৈছে, কিন্তু তাৰ পিছত এটা ডাঙৰ প্ৰত্যাহ্বান সন্মুখীন হৈছে। এই পৰিৱেশ নাইকিয়া হৈছে, চাৰিওফালে গোন্ধ বস্তু গেলি পচি একদম অৱস্থা নাইকিয়া হৈছে। সেইকাৰণে আজি আমি প্ৰায় 8টা ডিপাৰ্টমেণ্টক লৈ পৰ্যালোচনা কৰিছোঁ যে ইয়াৰ পিছত আমি কেনেকৈ মানুহক সহায় কৰিব পাৰিম। হেল্থ ডিপাৰ্টমেণ্ট, আমাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ, আপোনাৰ BDO, আমাৰ ডেপুটি CO, আমাৰ লেণ্ড ডাইজেষ্টাৰ, গোটেইবিলাকক লৈ আজি গোটেই আলোচনাটো কৰিলোঁ। আৰু ইয়াৰ পিছত আমি সিদ্ধান্ত লৈছোঁ অহাকালিৰ পৰা আমি গ্ৰাউণ্ডত আমি এৱাৰনেছৰ কাৰণে যাম আৰু আমাৰ গোটেই কেম্পবিলাক হৈ থাকিব, তাত যাতে সকলোৱে পাৰ্টিচিপেট কৰে। তাৰ কাৰণে এই পৰ্যালোচনা সভা আজি দুলীয়াজান গেছ কোম্পানীৰ অফিচাৰ ক্লাবত অনুষ্ঠিত কৰিছিলোঁ। ইয়াত সকলোৱে অংশগ্ৰহণ কৰাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এই ফ্লাডৰ সময়ত, দুৰ্যোগৰ সময়ত সহায় কৰা সকলো দল সংগঠন আৰু বিষয়া কৰ্মচাৰীক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ যে দুলীয়াজানবাসী ৰাইজক, ক্ষতিগ্ৰস্ত ৰাইজক তেওঁলোকে সহায় কৰে।